মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অনুৰোধ যে খিলঞ্জীয়া ভূমিপুত্ৰ এই লোকসকলক বিনামূলীয়াকৈ মাটিৰ পট্টা কিয় দিয়া নহয়। চৰকাৰৰ হাতত ধন নাই কাৰণে এই যে ম্যাদীকৰণৰ নামত ইমান উচ্চ হাৰত প্ৰিমিয়াম লৈ লোকক যে ম্যাদীকৰণ দিব মানে এক প্ৰকাৰ বিক্ৰী কৰিবলৈ ওলাইছে মাটি। গতিকে এই টকাৰে চৰকাৰ চলাবৰ কাৰণে ধন আহৰণ কৰিব বিচাৰিছে নেকি বা ধন সংগ্ৰহ কৰিব বিচাৰিছে নেকি। আৰু শেহতীয়াকৈ অসম বিধানসভাত এটা প্ৰশ্ন উত্তৰটো পোৱা গৈছে যে পাহাৰত থকা ৮৫,০০০ লোকক মাটিৰ পট্টা দিয়া নহ'ব, এনেকুৱা ধৰণৰ এটা উত্তৰ এটা ওলাইছে। খবৰ আহিছেই যে মানুহে নিজৰ মাটিখিনিৰ প্ৰিমিয়াম দিব নোৱাৰি। কাৰোবাৰ যদি ১ বিঘা মাটি আছে, ১ বিঘাৰ মাটিটোৰ যদি প্ৰিমিয়াম দিব পৰা নাই, তেতিয়া তাৰ আধা মাটি বনিয়াক দি দিবলগীয়া হৈছে। এতিয়া বনিয়াৰ চকু পৰিছে, কোনোবা বিল্ডাৰৰ চকু পৰিছে। ৫,৭০,০০,০০০, গীতানগৰত ৪,৩৫,০০,০০০, বুন্দাত 2,৭০,০০,০০০, ফটাশিলত 4,৮০,০০,০০০, বাঘৰবৰীত 3,৩০,০০,০০০। এনেধৰণে গুৱাহাটীখনৰ বিভিন্ন অঞ্চলভেদে মাটিৰ মূল্যটো চৰকাৰখনে নিৰ্ধাৰণ কৰিলে আৰু এই মাটিৰ মূল্য পূৰ্বৰ তুলনাত কেইবাগুণো বেছি হৈ গ'ল মাটিৰ চৰকাৰী মূল্যটো। এতিয়া মাটিৰ মূল্য বৃদ্ধি কৰি দিয়াৰ পিছত যিসকল লোকে মাটিৰ ম্যাদীকৰণৰ কাৰণে আবেদন জনালে, এই আবেদন জনোৱা লোকসকলৰ এই চৰকাৰী যিটো মূল্য, এই চৰকাৰী মূল্যৰ ওপৰত তেওঁলোকক কি হ'ল, তেওঁলোকক ইয়াৰ ওপৰত ৰাজহ দিবৰ কাৰণে চৰকাৰী মূল্যৰ ওপৰত নিৰ্ধাৰণ কৰি দিয়া হ'ল। এতিয়া এনেকুৱা হৈ গ'ল যে এজন লোকে, এটা পৰিয়ালে ক'ৰবাত ১ কঠা মাটিটো তেওঁলোকে ১ কোটি টকালৈকে প্ৰিমিয়াম দিবলগীয়া হৈছে। চৰকাৰী মূল্য ইমান হৈ গৈছে যে কোনোবাই ৩০ লাখ, কোনোবাই ৪০ লাখ এনেকুৱাকৈ প্ৰিমিয়াম দিবলগীয়া হৈছে। মিছন বসুন্ধৰাৰ যি উদ্দেশ্য, মিছন বসুন্ধৰাটোৰ উদ্দেশ্য আছিলে যে চৰকাৰে কি কৰিব, যে যিসকল লোকে বছৰ ধৰি মাটিত তেওঁলোকে একচনীয়া মাটিত বসবাস কৰি আছে, কাৰোবাৰ মাটি আছে, মাটিখিনি ম্যাদী হোৱা নাই, কোনোবাই তাতে ঘৰ সাজি আছে, তেওঁলোকৰ ম্যাদী হোৱা নাই, তেওঁলোকক ম্যাদীকৰণ কৰি দিব। চৰকাৰে কৈছে যে সন্দেহযুক্ত নাগৰিকৰ হাতত মাটি আছে, কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰৰ ওচৰত মাটি নাই। গতিকে চৰকাৰখনে যিহেতুকে জাতি মাটি ভেটিৰ কথা চিন্তা কৰে, গতিকে এই মাটিৰ অধিকাৰটো খিলঞ্জীয়া বা ভূমিপুত্ৰসকলক দিয়াৰ কাৰণে এই আঁচনি বুলি তেওঁলোকে প্ৰচাৰ চলালে। বাস্তৱিকতে এতিয়া কি হ'ল, বাস্তৱিকতে এতিয়া দেখা গৈছে যে এই যে প্ৰিমিয়ামটো ইমান উচ্চ হাৰত নিৰ্ধাৰণ কৰি দিয়া হ'ল, চৰকাৰী মাটিৰ মূল্য ইমান বেছি হোৱাৰ কাৰণে এতিয়া মানুহে প্ৰিমিয়াম দিব পৰা নাই। আৰু প্ৰিমিয়াম দিব পৰা নাই কাৰণে ১ লাখে যদি আবেদন কৰিছে, তেতিয়াহ'লে তাত ৩,০০০ বা ৪,০০০ মানুহকে তেওঁলোকে ম্যাদীকৰণ কৰি দিব পাৰিছে, বাকী ৯৫% কৰি দিব পৰা নাই। এতিয়া এনেকুৱা হৈছে যে গুৱাহাটীত যদি আমি খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা যদি কওঁ, গুৱাহাটীখনৰ ছাৰাউণ্ডিঙত ভূমিপুত্ৰ যিসকল আমাৰ আছে, আমাৰ কাৰ্বি ভাইসকল আছে, ৰাভা ভাইসকল, বড়ো ভাইসকল, যে বিভিন্ন অঞ্চলত তেওঁলোকৰ বছৰ ধৰি বাস কৰি অহা মাটি আছে। তেওঁলোকে বছৰ ধৰি সেই মাটিত বাস কৰি আছে, কিন্তু তেওঁলোকৰ কি হৈছে, কাগজে পত্ৰে মাটিখিনি ম্যাদীকৰণ হোৱা নাই বা তেওঁলোকৰ ওচৰত সেই পট্টাটো ম্যাদীকৰণৰ ডকুমেণ্টছখিনি তেওঁলোকৰ ওচৰত নাই। চৰকাৰে যেতিয়াই ঘোষণা কৰিলে, যেতিয়াই চৰকাৰৰ ফালৰ পৰা কৈ দিয়া হ'ল যে মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে ইয়াত আবেদন কৰিলে তেওঁলোকে মাটিৰ ম্যাদীকৰণ কৰা হ'ব, কিন্তু বাস্তৱিকতে এতিয়া কি হৈছে যে ইমান প্ৰিমিয়াম দিব লগা হোৱাৰ কাৰণে এতিয়া চাৰ্কল অফিচৰ পৰা মানুহ যাই চেণ্ডেল ক্ষয় গৈছে। চাৰ্কল অফিচলৈ অহা যোৱা কৰি চেণ্ডেল ক্ষয় গৈছে। চাৰ্কল অফিচাৰে ম্যাদী কৰিবলৈ যিটো প্ৰচেছ লৈছে, সেই প্ৰচেছটো আৰম্ভ কৰি এতিয়া ৰৈ যাবলগীয়া হৈছে। এই কাৰণে ৰৈ যাবলগীয়া হৈছে যে যিটো সময়ত প্ৰিমিয়ামটো দিবলৈ হৈ যায়, সেইখিনি সময়ত আমাৰ এই খিলঞ্জীয়া ভাইসকলে, আমাৰ এই ভূমিপুত্ৰ লোকসকলে নিজৰ এই ১ কঠা মাটিটো বা ১ বিঘা মাটিটোত যিটো দিব লাগে, এই তেওঁলোকে পইচা দিব লাগে, তেওঁলোকে চৰকাৰী যিটো মূল্য দিব লাগে, এই চৰকাৰী মূল্যটো দিব পৰা নাই। এতিয়া চৰকাৰে মাটিৰ পট্টা তেওঁলোকক দিব খুজিছে নে মাটি বিক্ৰী কৰিব খুজিছে? মিছন বসুন্ধৰাৰ জৰিয়তে চৰকাৰে কেনেধৰণৰ আঁচনি ল'লে? এইটো যদি আমি আম আদমি পাৰ্টীয়ে আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে কৈছে যে খিলঞ্জীয়া ভাই ভনীসকলক, খিলঞ্জীয়া ভূমিপুত্ৰসকলক, গুৱাহাটীত বসবাস কৰা লোকসকলক মাটিৰ তেওঁলোকে অধিকাৰ দিব, ভাল কথা, আদৰণীয় কথা এইটো।
যে বছৰ বছৰ ধৰি যিসকল ভূমিপুত্ৰ খিলঞ্জীয়া লোকে গুৱাহাটীত বাস কৰি আছে, যাৰ মাটিৰ ডকুমেণ্টছ নাই, যাক ম্যাদীকৰণ হোৱা নাই, তেওঁলোকক ম্যাদীকৰণ কৰি দিবতো ভাল কথা। কিন্তু এতিয়া মাটিৰ যিহেতুকে দামটো ইমান উচ্চ হৈ গ'ল, গুৱাহাটীৰ মূল্য, মাটিৰ মূল্য ইমান উচ্চ দৰত হৈ গ'ল, গতিকে সেই দৰত যদি এতিয়া 30% যদি কোনোবাই যদি তাত প্ৰিমিয়াম দিব লাগে, কিদৰে পাতিব? কাৰোবাৰ যদি চৰকাৰী মূল্য 1 কোটি টকা হৈছে, তাত 30 লাখ টকা কেনেকৈ তেওঁলোকে পে'মেণ্ট কৰিব? এইটোতো অসম্ভৱ কথা। এতিয়া এনেকুৱা হৈ গৈছে যে কাৰোবাৰ, আমাৰ হাতত এতিয়া এনেকুৱা ধৰণৰ খবৰ আহিছে যে আমি খবৰবিলাক পাইছোঁ যে কাৰোবাৰ যদি 1 বিঘা মাটিত মানে ম্যাদীকৰণ কৰিবলৈ যাতে যদি 4 কোটি টকা প্ৰিমিয়াম হৈছে বা 1 কোটি টকা প্ৰিমিয়াম হৈছে, তো প্ৰিমিয়াম দিব নোৱাৰাৰ কাৰণে তাৰে আধা মাটি কোনোবা ব্যৱসায়ী, কোনোবা বিল্ডাৰক, কোনোবা ৰাজনৈতিক নেতাক তেওঁলোকে বিকিবলগীয়া হৈছে। তেওঁলোকে সেই মাটিটো বিক্ৰী কৰিব, আধা মাটি তেওঁলোকে বিক্ৰী কৰি দিব, আৰু বিক্ৰী কৰি যি টকা পাব সেই টকাৰে নিজৰ মাটিখিনি ম্যাদী কৰি ল'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অনুৰোধ যে খিলঞ্জীয়া ভূমিপুত্ৰ এই লোকসকলক বিনামূলীয়াকৈ মাটিৰ পট্টা কিয় দিয়া নহয়? বা এটা মিনিমাম মানুহৰ উপাৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি, জীৱন আৰু জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি যি এটা মিনিমাম কিবা নিৰ্ধাৰণ কৰি দিয়ক, যে যাতে গুৱাহাটীৰ এই খিলঞ্জীয়া লোকসকলক, যদি আপুনি ইমান ব্যয়বহুল এটা ধুনীয়া আঁচনি এটা লৈছেই, তেতিয়াহ'লে আঁচনিটোৰ মূল যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো কেনেকৈ ফলৱৰ্তী হ'ব? এতিয়া ফলপ্ৰসূটো হোৱা নাই, কাৰণ তাত বাতি কাঢ়ি আছে, অহা যোৱা কৰি আছে। চাৰ্কল অফিচাৰবিলাকত আপোনালোকে যদি, আপোনাৰ সাংবাদিক বন্ধুসকল আপোনালোকে যদি যায়, দেখিব যে কিমান পেণ্ডিং হৈ আছে। ম্যাদীকৰণৰ কাৰণে মিছন বসুন্ধৰাত এপ্লাই কৰি আমাৰ জনজাতীয়, আমাৰ ভূমিপুত্ৰসকলৰ বা গুৱাহাটীৰ যিসকল আমাৰ অসমীয়া মানুহসকলৰ বহুতৰে কি হৈছে যে এতিয়া তেওঁলোকে প্ৰিমিয়ামটো দিব পৰা নাই। প্ৰিমিয়াম দিব পৰা নাই কাৰণে তেওঁলোকৰ প্ৰচেছটো ৰৈ আছে। অথচ চৰকাৰে কৈছে যে আমি কি কৰিছোঁ, যে খিলঞ্জীয়াক বা ভূমিপুত্ৰক আমি মাটিৰ অধিকাৰ দিবলৈ গৈছোঁ। গতিকে আম আদমি পাৰ্টীয়ে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ যে গুৱাহাটীত বসবাস কৰা এই খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ লোক আছে, অসমীয়া মানুহ যিসকলে ইয়াত বসবাস কৰি আছে, বছৰ বছৰ ধৰি গুৱাহাটীত যিসকলে বাস কৰি আছে, তেওঁলোকক মাটিৰ অধিকাৰটো যদি দিব লাগে, তেতিয়াহ'লে আমিতো দাবী জনাম যে বিনামূলীয়াকৈ মাটিৰ পট্টা দিয়ক, বিনামূলীয়াকৈ মাটিৰ পট্টা দিয়ক। আৰু যদি ৰাজহ চৰকাৰক কিবা দিব লাগে, তেতিয়াহ'লে এই ৰাজহটোৰ কাৰণে এটা মিনিমাম এটা মূল্য নিৰ্ধাৰণ কৰি দিয়ক। কাৰণ চৰকাৰে আমি দেখিছোঁ যে মাহে মাহে ধাৰ লৈ আছে, চৰকাৰখনে ধাৰ লৈ আছে, ঋণ লৈ আছে। এতিয়া এনেদৰে ৰাজহ এই কাৰণে ল'বলগীয়া হৈছে নেকি যে চৰকাৰৰ হাতত ধন নাই? চৰকাৰৰ হাতত ধন নাই কাৰণে এই যে ম্যাদীকৰণৰ নামত ইমান উচ্চ হাৰত প্ৰিমিয়াম লৈ লোকক যে ম্যাদীকৰণ দিব আছে, মানে এক প্ৰকাৰ বিক্ৰী কৰিবলৈ ওলাইছে মাটি। গতিকে এই টকাৰে চৰকাৰ চলাবৰ কাৰণে ধন আহৰণ কৰিব বিচাৰিছে নেকি, বা ধন সংগ্ৰহ কৰিব বিচাৰিছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, আম আদমি পাৰ্টীৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ যে এই খিলঞ্জীয়া লোকসকলৰ মাটিৰ যিটো অধিকাৰ, এই অধিকাৰ আপুনি বিনামূলীয়াকৈ প্ৰদান কৰক। আৰু শেহতীয়াকৈ অসম বিধানসভাত এটা প্ৰশ্ন উত্তৰতো পোৱা গৈছে যে পাহাৰত থকা 85,000 লোকক মাটিৰ পট্টা দিয়া নহ'ব, এনেকুৱা ধৰণৰ এটা মানে উত্তৰ এটা ওলাইছে, য'ত ৰাজহ মন্ত্ৰী যোগেন মহন ডাঙৰীয়াই এই কথাটো প্ৰকাশ কৰিছে। গোটেই গুৱাহাটীৰ পাহাৰততো খিলঞ্জীয়া লোকসকল বাস কৰে, বহুত তাতে আমাৰ জনজাতীয় লোকসকল বাস কৰে, তেওঁলোকে পট্টা কেনেকৈ পাব তেতিয়াহ'লে? গুৱাহাটীৰ লোকসকলক এতিয়া পট্টা কাক দিব? 85,000 মানুহটো পাহাৰতে বাস কৰে। গতিকে সেইকাৰণে আমি চৰকাৰলৈ আজি সংবাদমেল যোগে আহ্বান জনাইছোঁ যে গুৱাহাটীৰ এতিয়ালৈকে কিমান মাটি ম্যাদী কৰি দিয়া হ'ল, গুৱাহাটীৰ কিমান মাটি ম্যাদীকৰণ কৰি দিয়া হ'ল, এই কথাটো ৰাজহুৱা কৰি দিব লাগে। ম্যাদীকৰণ কৰাৰ বিনিময়ত কিমান ৰাজহ সংগ্ৰহ কৰিলে, কিমান প্ৰিমিয়াম সংগ্ৰহ কৰিলে, এই সংগ্ৰহ কৰা প্ৰিমিয়ামটো ৰাজহুৱা কৰি দিব লাগে। সকলো কথাই বিজ্ঞাপন দিয়ে চৰকাৰে প্ৰকাশ কৰে, চৰকাৰেতো প্ৰতিটো কথাই বিজ্ঞাপন দিয়ে। গতিকে এই কথাটো বিজ্ঞাপন দি দিয়ক, যে এখন তালিকা দি দিয়ক, শ্বেতপত্ৰ প্ৰকাশ কৰি দিয়ক যে গুৱাহাটীত কিমান মানুহে মাটিৰ আবেদন জনাইছিলে, কিমানক ম্যাদীকৰণ কৰি দিয়া হ'ল, আৰু কিমান টকা ৰাজহ সংগ্ৰহ কৰিলে, এই কথাটো কৰি দিব লাগে। এতিয়া এনেকুৱা হৈছে যে ম্যাদীকৰণ কৰাৰ যিটো প্ৰচেছ, এই প্ৰচেছটো আগবাঢ়ি গোটেই পেণ্ডিং হৈ আছে চাৰ্কল অফিচবিলাকত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ অনুৰোধ, চৰকাৰৰ যিটো ৰাজহ বিভাগৰ মন্ত্ৰীলৈকে আমাৰ অনুৰোধ, চৰকাৰে যিহেতুকে যি কথা কয় কৰি দেখুৱাই বুলি কয়, গতিকে গুৱাহাটীৰ যিসকল বাসিন্দা, যিসকল আমাৰ
বছৰ বছৰ ধৰি বাস কৰি আছে, তেওঁলোকৰ মাটিৰ অধিকাৰ লাগে, এই অধিকাৰপ্ৰাপ্ত যিসকলে পাব লাগে তেওঁলোকক বিনামূলীয়াকৈ দিব লাগে আমি আহ্বান জনাইছোঁ। কিয়নো এতিয়া মাটিৰ ম্যাদীকৰণৰ নামত কি হৈছে, এই মাটিসমূহ কোনোবা বনিয়াই নিয়াৰ চক্ৰান্ত কৰিছে। কাৰণ যিহেতুকে তেওঁলোকে উচ্চ হাৰত প্ৰিমিয়াম দিব পৰা নাই, একাংশ বনিয়াই একদম ভাল ভাল ঠাইত, গুৱাহাটীৰ একদম চকুত লগা ভাল ভাল ঠাইত, যিসকল যেনেকৈ আমাৰ এতিয়া গুৱাহাটীত যদি আপুনি ক'বলৈ যায় বশিষ্ঠ, পাটৰকুছি, লালমাটি, বেলতলা, লখৰা, গড়চুক, কাহিলীপাৰা, জটীয়া, ইয়াত কোন বাস কৰে? ইয়াততো আমাৰ প্ৰায় মেজৰিটি পাৰ্চেণ্টে আমাৰ ইয়াত আমাৰ ৰাভা ভাইসকল, কাৰ্বি ভাইসকল, বড়ো ভাইসকল, আমাৰ খিলঞ্জীয়া অসমীয়া লোকসকল তাতে বাস কৰে। গতিকে তেওঁলোকে প্ৰিমিয়াম দিব নোৱাৰি, এই সুবিধাটো তেওঁলোকে ল'বলৈ যাওঁতে এতিয়া টকা দিব পৰা নাই। টকা দিয়াৰ কাৰণে যদি মাটি তেওঁলোকে কোনোবা বনিয়াৰ হাতত গতাবলগীয়া হৈছে, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আৰু প্ৰকৃততে গুৱাহাটীবাসীক মাটিৰ পট্টা বিনামূলীয়াকৈ দিবৰ কাৰণে আমি এই ম্যাদীকৰণ কৰাৰ কাৰণে, ম্যাদীকৰণ কৰাৰ যিটো ব্যৱস্থা বিনামূলীয়াকৈ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এনেকুৱা হ'ব পাৰে নেকি চৰকাৰে মন্ত্ৰী কিছুমানে কমিশ্যনৰ আশাত বনিয়াৰ হাতৰে যাতে মাটিখিনি গুচি যায়, সেইবাবে এনেকুৱা এনেকুৱাটো মানে আমাৰ ওচৰত খবৰ আহিছেই যে মানুহে নিজৰ মাটিখিনিৰ প্ৰিমিয়াম দিব নোৱাৰে। কাৰোবাৰ যদি 1 বিঘা মাটি আছে, 1 বিঘাৰ মাটিটোৰ যদি প্ৰিমিয়াম দিব পৰা নাই, তেতিয়া তাৰ আধা মাটি বনিয়াক দি দিবলগীয়া হৈছে। এতিয়া বনিয়াৰ চকু পৰিছে, কোনোবা বিল্ডাৰৰ চকু পৰিছে, বিল্ডাৰৰ এনেকুৱা লোভনীয় মাটিবিলাকত চকু পৰিছে, য'ত আমাৰ দৰিদ্ৰ মানে কোনোমতে পেটে ভাতে খাই থকা, গুৱাহাটীত কিবা এটা কাম কৰি বছৰ বছৰ ধৰি যিসকলে বাস কৰি আছে, তেওঁলোকৰ পিতৃপুৰুষৰ পৰা, তেওঁলোকৰ আদি পুৰুষৰ পৰা বছৰ বছৰ ধৰি একঠা মাটিত, 1 বিঘা মাটিত তেওঁলোকে বসবাস কৰি আছে। সেই মাটিখিনি এতিয়া চৰকাৰে কৈছে ম্যাদীকৰণ কৰি লওক। কাৰণ তেওঁলোকে ভাবিছে যদি আজি ইয়াতে ম্যাদীকৰণ যদি এই সুবিধাতে আমি কৰি নলওঁ, পৰৱৰ্তী সময়ত বা আৰু চৰকাৰে কেনেধৰণৰ পদক্ষেপ হাতত লয়। গতিকে এই সুবিধাটো ল'বলৈ তেওঁলোকে গৈছে। এতিয়া যোৱাৰ সময়ত যেতিয়া পইচা দিবলগীয়া হৈছে, টকা দিবলগীয়া হৈছে, টকা যিহেতুকে তেওঁলোকে এতিয়া দিব পৰা নাই কাৰণে এতিয়া বনিয়াই তেনেধৰণৰ মাটিৰ ওপৰত চকু দিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সমগ্ৰ বিষয়টোৰ ওপৰত আমি দৃষ্টিগোচৰ কৰিলোঁ আৰু তেওঁক এই সন্দৰ্ভত তেখেতৰ দৃষ্টি যাতে পৰে আৰু তেখেতে যাতে চাই যে প্ৰকৃতাৰ্থত মানুহখিনিৰ সুবিধা হৈছে নে নাই। হ'ব। কাৰ সন্দৰ্ভত আমাৰ আম আদমি পাৰ্টীৰ স্থিতি আগৰ পূৰ্বৰে পৰাই আছে। আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ কথাও আপোনালোকে জানে যে আমি কা কেতিয়াও সমৰ্থন নকৰোঁ, এইটো স্থিতিতে আমি আছোঁ। আৰু পৰৱৰ্তী সময়ত অসমবাসী ৰাইজৰ সৈতে কাৰ বিৰুদ্ধে যি আন্দোলন হ'ব, অসমৰ জনতাই যেনেধৰণে আন্দোলন কৰিব বা আমি ইয়াৰ বিৰোধিতাৰে ভৱিষ্যত দিনত যদি ইমপ্লিমেণ্ট হোৱাৰ যদি কথাটো আহিছে, তেতিয়াহ'লে আমাৰ ধাৰাবাহিকভাৱে আমাৰ ইয়াৰ বিৰুদ্ধে কাৰ্যসূচী চলিব। গুৱাহাটীৰ আপোনালোকে জানে যে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বইহে আমাৰ গুৱাহাটীৰ 3টা টিকেট মানে 3খন আসনৰ কথা ঘোষণা কৰিছে। আৰু অসমত আছিলে বিৰোধী ঐক্য মঞ্চ। গতিকে যোৱাকালিও আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় প্ৰভাৰী ৰাজেশ শৰ্মা ডাঙৰীয়া আৰু আমাৰ সভাপতি ভৱেন চৌধুৰী ডাঙৰীয়াই অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।